Hello viewers, welcome back to another episode of Chat Trap with Bhargavi presented by Vyatigram Digital. Today I have another special guest with me, Samrat Sinha. First of all, thank you so much for coming. I would like you to introduce yourself. Hello, namaskar. My name is Samrat Sinha. Thank you Bhargavi for inviting me over to your show, and thank you to Vyatigram Group for coming up with এনেকুৱা ধুনীয়া শ্ব' এটা আনাৰ বাবে কাৰণ মই ভাৰ্গৱীক কৈ আছিলোঁ তেতিয়াই যে নন ফেচেছৰ কাৰণে বহুত প্লেটফৰ্মছ আছে বাট ফৰ ইউথ লাইক আছ আমাৰ কাৰণে আমাৰ যোনটো মেছেজ আমি ছ'চাইটিক দিব বিচাৰোঁ সেইটোৰ কাৰণে এইটোতকৈ ভাল শ্ব' হ'ব নোৱাৰে চ' থেংক ইউ টু ব্যক্তিক্ৰম গ্ৰুপ এণ্ড ভাৰ্গৱী ফৰ গিভিং মি দিছ অপৰচুনিটি আৰু মই গুৱাহাটীৰে বাসিন্দা স্কুলিং ডন বস্কো স্কুল সোণাইগুলিৰ পৰা কৰিলোঁ হায়াৰ ছেকেণ্ডেৰী কটন মহাবিদ্যালয়ৰ পৰা আৰু এতিয়া এই মুহূৰ্তত মই BLLB কৰি আছোঁ BRM গভৰ্ণমেণ্ট ল কলেজৰ পৰা আচ্ছা আৰু তোমাৰ যেহেতু মই শুনিছোঁ তোমাৰ এখন আৰ্ট ছ'চাইটি আছে তাৰ বিষয়ে অকণমান দৰ্শকক কিবা জনাবা নেকি নিশ্চয় মোৰ আৰ্ট ছ'চাইটিৰ নামটো হ'ল মিজাজ দিলছে আচলতে আৰ্ট ছ'চাইটি বুলি ষ্টাৰ্ট কৰা নাছিলোঁ মই কবিতা আবৃত্তি কৰোঁ ৰিচাইটেশ্যন কৰোঁ যোৱা বছৰ ফেব্ৰুৱাৰী মাহত মই অ'পেন মাইক ছেশ্যন এটাত গৈছিলোঁ পয়েট্ৰি কম্পিটিশ্যন আছিলে আৰু মোৰ প্ৰথমবাৰ আছিলে তেতিয়া যেতিয়া মই তাতে গ'লোঁ মই দেখিলোঁ যে বহুতটা মানুহ যোনে আমাৰ ফ্ৰেটাৰ্নিটিত এনেকুৱা হয় যোনটো ফ্ৰেটাৰ্নিটিত আমি থাকোঁ তোমাৰ যেনেকুৱা তুমি মডেলিং কৰা তো তুমি চাগে যেতিয়া প্ৰথমবাৰ গৈছিলা তুমি অকলশৰীয়া আছিলা ফাৰ্ষ্টত আৰু দেখিছা যে বেলেগবোৰৰ আগৰ পৰা চিনাকি এক্সপিৰিয়েঞ্চ তো মোৰ লগতো সেনেকুৱা হ'ল মই যেতিয়া গ'লোঁ দেয়াৰ ৱেৰ অলৰেডি ন'ন পিপল যোনে আগৰ পৰা কৰি আহি আছে আৰু মোৰ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ আছিলে বাট ষ্টিল কনফিডেঞ্চ গেডাৰ কৰি কিনে মই পাৰফৰ্ম কৰিলোঁ আৰু যেতিয়া ৰিচাইটেশ্যন কৰিলোঁ সেই কম্পিটিশ্যনটোত মই ফাৰ্ষ্ট প্ৰাইজ পালোঁ তো সেইটোৱে মোৰ মৰেল বহুত আপলিফ্ট কৰিলে কনফিডেঞ্চটো বহুত বেছি বাঢ়ি গ'ল তাৰপিছত চিনাকি হ'ল কেইজনমান মানুহ মই ভাবিলোঁ যে আজি মই উঠি অহাৰ কাৰণে মই ছাকচেছফুল হ'লোঁ মই এটা প্ৰাইজ জিকিবলৈ পাৰিলোঁ কিন্তু এনেকুৱা বহুত মানুহ আছে যোনে সেই কনফিডেঞ্চটো নাপায় যে আগুৱাই যাওঁ বা কিবা এটা কৰোঁ বিকজ ইহঁতে ভাবে যে আমি চাগে নোৱাৰিম কাৰণ আৰু স্কুল কলেজেছতো তুমি দেখিবা টিচাৰ্ছবোৰে বা যিমানখিনি ফেকাল্টি থাকে তেখেতে অকল কৰি অহা ল'ৰা ছোৱালীকে বেছি অপৰচুনিটিটো দিয়ে চ' কি হৈ যায় যোনে কৰিব ইচ্ছা থাকে ইহঁতে ভাবে যে আমি চাগে ইমানখিনি নোৱাৰিম যিমান ইহঁতে জানে চ' পিছুৱাই থাকি যায় তো মই যেতিয়া সেইটো ফাৰ্ষ্ট প্ৰাইজ পালোঁ তেতিয়া মই এটা পয়েট্ৰি গ্ৰুপ খুলি ল'লোঁ বহুত মিনিমাল আৰু বহুত কম মানুহৰ পয়েট্ৰি গ্ৰুপ ইট ৱাজ জাষ্ট 6 মেম্বাৰ্ছ তো আমি ভাবিলোঁ পয়েট্ৰি গ্ৰুপ খুলিলোঁ তাৰপিছত মই কেফে ৰেষ্টুৰেণ্টছবোৰত বহুত ঘূৰি ফুৰোঁ তাৰপিছত মোৰ কেফে ৰেষ্টুৰেণ্টছত বহুত চিনাকি আছে তাৰপিছত অনাৰ্ছবোৰক মই এপ্ৰ'চ কৰিলোঁ অনাৰ্ছবোৰক মই সুধিলোঁ কি আমি উইকেণ্ডত আপোনালোকৰ কেফেত লাইভ মিউজিক ছেশ্যন পয়েট্ৰি ছেশ্যন আৰু ষ্টৰি টেলিং ৰাখিব বিচাৰোঁ ফাৰ্ষ্টত ভাবিলোঁ চাগে ভাল এটি আইডিয়া নহ'ব বাট ট্ৰাই কৰোঁতে কি যায় যেতিয়া আমি ফাৰ্ষ্ট শ্ব' ৰাখিলোঁ সৰু চাই স্পেচ ইমানখিনিয়ে স্পেচ হ'ব সেইটোতে আমাৰ 150তকৈ বেছি ক্ৰাউড আহি গ'ল চ' সেইটোৰ পিছত ৰেছপন্সটো খুব ভাল পালোঁ তো লাহে ধীৰে পয়েট্ৰিৰ পৰা আমি মিউজিকলৈ গ'লোঁ মিউজিকৰ পৰা ষ্টৰি টেলিং গ'লোঁ ষ্টৰি টেলিঙৰ পৰা আমি অৰ্ফেনেজেছত ইভেণ্ট কৰিলোঁ ড্ৰয়িং কম্পিটিশ্যন ৰাখিলোঁ আমি ট্ৰাই কৰি আছিলোঁ যাতে যিমান নতুন ফেচেছ পাওঁ এনেকুৱা নহয় যে পুৰণা ফেচেছবোৰে আহক আমি বিচাৰোঁ যে নতুন মানুহ আহক আমাৰ তাত আৰু বিকজ আমি নিজেও মানে নতুনকৈ আৰম্ভ কৰিছোঁ আমাৰ মাজতো কোনো এক্সপিৰিয়েঞ্চ কোনো নাছিলে বাট লাহে ধীৰেকৈ বহুত মানুহ আহি কিনে আমাৰ লগত সেই কৰিলে জইন কৰিলে এণ্ড ভেৰি ফৰ্চুনেটলি বাই দ্য এণ্ড অফ ডিচেম্বৰ যোৱা বছৰ আমি 12টা ইভেণ্টছ কৰিলোঁ 12টা ইভেণ্টছ কৰোঁতে ৰেছপন্স খুব ভাল অহাৰ পিছত মই ভাবিলোঁ ডেট ৱাই নট টেক ইট ফৰৱাৰ্ড চ' ফেব্ৰুৱাৰীত মই কি কৰিলোঁ আণ্ডাৰ গভৰ্ণমেণ্ট অফ আছাম ছ'চাইটিজ ৰেজিষ্ট্ৰেশ্যন এক্ট মই মিজাজক অফিচিয়েলি সেইটো কৰি ল'লোঁ ৰেজিষ্টাৰ কৰি ল'লোঁ আণ্ডাৰ গভৰ্ণমেণ্ট অফ আছাম ওৱান্স ইট ৱাজ ৰেজিষ্টাৰ্ড সেইটো এটা ছ'চাইটি হৈ গ'ল আগতে আমি পয়েট্ৰি গ্ৰুপ বুলি কৈছিলোঁ সেইটো এতিয়া আৰ্ট ছ'চাইটি হৈ গ'ল আৰু আমি আৰ্ট ছ'চাইটিত অকল পয়েট্ৰি বুলি নকৰোঁ এনিথিং ডেট ইজ আৰ্ট কাৰণ আমাৰ ঘৰৰ মাজত চব ঘৰতে ডক্টৰ ইঞ্জিনিয়াৰ নাই কিন্তু চব ঘৰতে এটা আৰ্টিষ্ট আছে তোমাৰ ঘৰতো কোনোবা এজন থাকিব যোনে আৰ্ট কৰি ভাল পায় তোমাৰ ঘৰত ডক্টৰ বা ইঞ্জিনিয়াৰ নাথাকিব পাৰে কিন্তু পেইণ্ট কৰা মানুহ এজন থাকিব পাৰে বা গান গাই ভাল পোৱা থাকিব পাৰে তো আৰ্ট ইজ এ লাইফষ্টাইল তো সেইটো ভাবি কিনে আমি আৰম্ভ কৰিলোঁ এণ্ড বাই দ্য গ্ৰেচ অফ গড এতিয়া ইটছ এ ফুল ফ্লেজড আৰ্ট ছ'চাইটি আমি ভালেখিনি ইভেণ্টছ কৰি আছোঁ ৱৰ্কশ্বপছ কৰি আছোঁ বাট লকডাউনৰ কাৰণে এতিয়া কাম কৰা নাই বাট দেন বিচাৰোঁ যে আগুৱাই যাওঁ আৰু সেইটোৱে আচ্ছা বিৰাট ধুনীয়া জাৰ্ণি তোমাৰ সঁচাকৈ আৰু এতিয়া ফিউচাৰ প্লেনছ কিবা আছে নেকি এতিয়া কিবা ভাবি থৈছা নেকি আপকামিং
ইয়া ফিউচাৰ প্লেনছ লকডাউনৰ আগত আমি এটা ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰাম কৰিম বুলি ভাবিছিলোঁ ফৰ অল দ্য আৰ্টিষ্ট মানে আৰ্টিষ্ট বুলি এনেকুৱা নহয় কি পেইণ্টাৰ বুলি এনি আৰ্টিষ্ট যোনে নিজকে ক্ৰিয়েটিভ বুলি বিশ্বাস কৰে তো ইণ্টাৰ্ণশ্বিপৰ কাৰণে আমি বেনাৰ বনালোঁ ৰেজিষ্ট্ৰেশ্যনছ ল'লোঁ বাট লকডাউন হোৱাৰ কাৰণে আমি ফিল্ড এক্টিভিটি একো কৰিব নোৱাৰিলোঁ অনলাইন এমাহ ইণ্টাৰ্ণশ্বিপ এটা কৰিলোঁ তো এতিয়া ভাবিছোঁ যিহেতু এতিয়া কলেজেছ খুলিব লাহেকৈ এতিয়া খোলাৰ পিছতো এক্সামছ হ'ব কিবা হ'ব চ' উই মাইট নট ষ্টাৰ্ট ভেৰি আৰ্লি বাট লাহেকৈ আমি ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰামটো কমপ্লিট কৰিম আমি বিভিন্ন স্কুল কলেজেছত যাম ইণ্টাৰ্ণশ্বিপবোৰক পঠাম নিজেও যাম কথা পাতিম ৱৰ্কশ্বপছ ৰাখিম তাৰপিছত ছেমিনাৰ্ছ ৰাখিম আৰু আমাৰ এটা ফ'কাছ আছে যে আমি যেতিয়া ছেমিনাৰ কৰিম আমি বাহিৰৰ মানুহ কোনো নামাতোঁ আমি নিজৰ মাজতে বাৰ্ডিং আৰ্টিষ্টবোৰ মাতিম যাতে আমাক চাই কিনে মানুহে বেছি ৰিলেট কৰিব পাৰে তো ডেট ইজ দ্য ফিউচাৰ প্লেন ফৰ নাও অ'কে বহুত সঁচাকৈ ভাল ষ্টেপ লৈছা তোমালোকে ৱেলকাম আৰু তোমাৰ যোনটো গ্ৰুপ হয় হোল গ্ৰুপটো যিহেতু অল অফ আ ছাডেন লকডাউন হৈ গ'ল ইমান লং পিৰিয়ডৰ কাৰণে বহুত বেছি তাকে গোটেই গ্ৰুপটোৰ মানে কিবা এনেকুৱা প্ৰব্লেমছ আহিছে নেকি এজ এ হোল গ্ৰুপ মানে অফক'ৰ্ছ প্ৰব্লেমছ থাকে বিকজ আমি একেলগে কাম কৰোঁ কিন্তু যিহেতু লকডাউন আৰু এনেকুৱা হয় কি আমাৰ গ্ৰুপৰ মানে এভৰি ওৱান ইজ ফ্ৰম ডিফাৰেণ্ট প্লেচেছ মই গুৱাহাটীত থাকোঁ কোনোবা যোৰহাটত থাকে কোনোবা তেজপুৰত থাকে চ' কি হ'ল আমি পাৰ্ট হৈ গ'লোঁ চবে চ' অনলাইন কাম চলি আছে ডিছকাশ্যন চলি আছে বহুত প্লেনছো আগুৱালে কি এনেকুৱা কৰিম তেনেকুৱা কৰিম বাট দেন বিকজ ফিজিকেল প্ৰেজেঞ্চটো নাই আৰু কৰোণাই খাইছে ভালকৈ মানুহ এবাৰ ত' সেইবাবে লগ কৰা হোৱা নাই এতিয়ালৈ আমি কোনো লগ কৰা নাই মিটিং হোৱা নাই অফিচিয়েলি ত' অলপ প্ৰব্লেম হৈ আছে বাট দেন এতিয়া যিহেতু খুলি আছে এতিয়া চাগে মিট কৰি কিনে কিবা এটা প্লেন কৰা যাব আৰু এতিয়া তোমাৰ বিষয়ে ইমান জানিলোঁ তোমাৰ বিষয়ে শুনি আছোঁ কিন্তু দৰ্শকৰো নিশ্চয় এটা তোমাৰ পৰা কবিতা শুনিব মন গৈছে চাগে অকণমান কিবা এটা তুমি শুনাব পাৰিবা নেকি এই মুহূৰ্তত কবিতা হয় মই লিখা কবিতা এটা শুনাম চিয়'ৰ অ'কে মই অসমীয়াত কবিতা লিখোঁ আৰু এইটো মোৰ বহুত বেছি নিজৰে বহুত ভাল পোৱা কবিতা এটি কবিতাটো আৰম্ভ কৰাৰ আগতে মই কৈ দিব বিচাৰোঁ যে দিছ কবিতা ইজ ডেডিকেটেড মানে আমাৰ কি হয় তুমি জানিবা যেতিয়া গাঁৱৰ মানুহ চহৰলৈ আহে তেতিয়া বহুত এক্সপেক্টেশ্যন থাকে তুমি যদি গাঁৱত ডাঙৰ দীঘল হোৱা আৰু তুমি অকস্মাত যদি গুৱাহাটী আহিব লগা হয় তো তোমাৰ মা দেউতাৰ বহুত আশা থাকিব তোমাক লৈ কিনে আৰু কি হ'ব তুমি ইয়াতে অহাৰ পিছত তুমি অসুবিধা পাবা জেনেৰেলি কৈছোঁ মই তোমাক বুলি কোৱা নাই লাইক জেনেৰেলি কৈছোঁ অসুবিধা পাবা তো সেইখিনি যোন মানুহজনে ভিতৰীয়া এৰিয়াৰ পৰা আহি কিনে ইয়াতে ছাৰ্ভাইভ কৰে সেই মানুহটো হৈ কিনে মই কবিতা এটা লিখিছোঁ তো কবিতাটো এনেকুৱা মোৰ কিছু কবিতা আজিও সেই টেবুলখনৰ চুকত সোমাই আছে মোৰ কিছু কাহিনী আজিও নিজৰ অন্তৰতে লিখা আছে মোৰ ঘৰৰ পদূলিত নানা ধৰণৰ চৰিত্ৰ দেখা যায় মোৰ দুৱাৰৰ মুকলি কিছু সাধু কথা কোৱা যায় আজি মোৰ গাঁৱৰ পৰা চিঠি এখন আহিলে কিন্তু লেখকজনৰ নাম ঠিকনা নাই চিঠিৰ এনভেলপখন দেখিয়ে গম পালোঁ যে ভাল বাতৰিটো অহা নাই যেন চিঠিটোৱে সুধিব বিচাৰিছে সম্ৰাট চহৰলৈ গৈ তই মৰিতো যোৱা নাই নিজৰ অস্তিত্বক নিজৰ সন্মুখত দেখি নিজৰ সত্যতাৰ অনুভৱ হ'ল বুজিলোঁ যে নিজৰ জীৱনত ব্যস্ত থাকিও নিজৰ সুখৰ অন্তহে দেখিছোঁ মই চিঠিখন মেলিলোঁ বাৰু সৰি পৰিলে গাঁৱৰ কিছু মাটি বৈ পৰিলে গাঁৱৰ সেই নদী উৰি আহিছে লগত অলপ বতাহ কান্দি পৰিছে মোৰ মাৰ কিছু আশা মোৰ ঘৰৰ নিমপাত দুটিয়ে খবৰ আনিলে যে ইহঁতৰ বাহিৰে দেউতাৰ দেহাও তিতা হৈ পৰিছে ঘৰৰ পদূলিত ফুলা গোলাপ এটিয়ে জনালে যে ইমান দিনৰ মূৰতো মোৰ লগৰবোৰে মোৰ বাট চাই আছে মোৰ চাইকেলটোৱে বোলে আজিও মোৰ লগত ফুৰিব বিচাৰিছে আৰু কৈ পঠিয়াইছে চহৰলৈ গৈ গাড়ী মটৰহে বিচাৰে ছাৰে আমাৰ ঘৰৰ 4টা চকীত আজি বহিবলৈ মানুহ নাই কিন্তু গাঁৱৰ নানা লোকৰ মাজত কথা হ'লেও আমাৰ মায়ে আজিও কয় বাবাটো চাকৰি কৰিছে চহৰলৈ গৈ আমাৰ ঘৰত 4টা চাকি দিবলৈ মানুহ নাই কিন্তু পৰিয়ালৰ সকলো ফূৰ্তিতে মোৰ দেউতাৰ চকুত মোলৈ চাই বহুত আশা ফুটা দেখা যায় বাৰু ইমানখিনিৰ উত্তৰ কেনেকৈ দিম পত্ৰ এটিতে কেনেকৈ বৰ্ণনা দিম নিজৰ বাননি মোৰ বলীয়া মাটি দিবানে মোৰ কষ্টকাৰ জীৱনৰ এটি ফাঁকি মোৰ গাঁৱৰ ধুনীয়া নদী বৈ নিবিনে মোৰ মিছা কিছু হাঁহি শুনিছনে বলীয়া বতাহ উৰাই নিবিনে মোৰ মালৈ মোৰ মিছা বাতৰি মা তুমি কিমান চাবানো মোৰ চহৰীয়া জীৱনৰ মিছা জীৱনী
ঘৰৰ নিমপাত খায়ো বহুত ফূৰ্তি পাইছিলোঁ মই আজি ইয়াতে দুখাৰ ৰুটি খাবলৈ ইউটিউবখন খুলিবলৈ হয় জাননে দেউতাৰ গালি শুনিও বৰ শান্তি পাইছিলোঁ এতিয়া নিজৰ জীৱন দেখিয়ে মই ভাঙি পৰিছোঁ অ মোৰ পদুলিৰ গোলাপ তইতো বুজিব পাৰ মিঠা জীৱন দেখাই কিমান কষ্ট ভুগিছোঁ মই তোৰো শৰীৰ ধুনীয়া হয় কিমান কটা যে লগত বৈছ তই শুনিছনে মোৰ মৰমৰ চাইকেল তোৰ লগত জীৱনৰ কাহিনীও বহুত মনত পৰে ইয়াতেতো গাড়ী মটৰ থাকিও কষ্টবোৰৰ পৰা অন্ত নপৰে চহৰত আমাৰ চেয়াৰ টেবল থাকিও মই মাটিত বহিয়ে ভাত খাওঁ প্ৰায় কাৰণ তহঁতৰ লগত নাথাকিও তহঁতকে চবতে বিচৰা যায় ইয়াতে ভিন্ন মানুহৰ ভিন্ন মায়া কিন্তু মোৰ তেজত আজিও সেই গাঁৱৰে চিৰণি ইয়াতে পইচা থাকিও পোৱা নাযায় জীৱনৰ পৰা জিৰণি অ মোৰ ঘৰৰ সৰু সৰু চাকি জাননে ইয়াতে তহঁতৰ বৰ মনত পৰে ইয়াতে তীব্ৰ লাইটবোৰৰ মাজতো অন্তৰটোৱে বহুত কথাত ভয় কৰে দেউতা তোৰ মুখৰ হাঁহিয়ে বিচাৰিছোঁ মই সেইবাবেতো নিজৰ ঘৰ বাদ দি চহৰলৈ আহিছোঁ মই মোৰ ভূমি আৰু মোৰ ঘৰ আজিও মোৰ লগতে আছে কিন্তু জানানে তোমালোকে এই চহৰটোৱে মোক খাবলৈ সদায় খেদি থাকে আজি মোৰ কিছু কবিতা সেই টেবুলৰ চুকতে সোমাই আছে কিন্তু অন্তত এই চিঠিখন পঠাবলৈ এটি নাম আৰু ঠিকনাও নাবাছে ধন্যবাদ বিৰাট ধুনীয়া হৈছে সঁচাকৈ আৰু তুমি ইমান ধুনীয়াকৈ এক্সপ্ৰেছ কৰিব পাৰিছা সঁচাই বিৰাট ধুনীয়া হৈছে আৰু বহুত হাৰ্ট টাচিঙো হয় পয়েমটো যোনে সঁচাকৈ মানে চহৰলৈ আহি থাকিছে তেওঁলোকে বেছি ভালকৈ ৰিলেট কৰিব পাৰিব হয় আচ্ছা আৰু এতিয়া তোমাৰ ঘৰত কোন কোন আছে অকণমান জনাবা নেকি মোৰ ঘৰত মোৰ বাইদেউ আছে মাই মম এক্সপায়াৰ্ড ইন 2007 আৰু দেউতাৰ ৰিচেণ্টলি ডেথ হ'ল এতিয়া মোৰ ঘৰত মই আৰু বা আছোঁ আচ্ছা আৰু তোমাৰ বাই কেনেকৈ ছাপোৰ্ট কৰে তোমাক যিহেতু তুমি বাহিৰত গৈ থাকিব বহুত বেছি কৰে মোৰ সঁচা কওঁ ভেৰি ফ্ৰেংকলি মোৰ মা যেতিয়া ঢুকালে তেতিয়া মই বহুত সৰু আছিলোঁ আই ৱাজ 7 years old তো 7 বছৰৰ ল'ৰা এতিয়া কেতিয়াও গম নাপাব যে লাইক কি হ'ল কেনেকৈ হ'ল একো মানে গমেই নাপালোঁ মই একো কিন্তু বায়ে সেইটোৰ পিছত যেনেকৈ ৰেছপনচিবিলিটি ল'লে বিকজ বায়ে নিজৰ পঢ়া শুনা ছেক্ৰিফাইচ কৰিলে মোৰ বায়ে এতিয়াও লিখিব পঢ়িব নাজানে একমাত্ৰ কিয় নাজানে কাৰণ মানে যদি বায়ে স্কুল যায় তেনেহ'লে ঘৰ কোনে চাব দেউতা কাম কৰে দিনে ৰাতি আইতাক কোনে চাব আৰু মই স্কুল যাওঁ ঘৰটো চাবলৈ কোনোবা লাগে সেইকাৰণে বাইদেৱে যে তেতিয়া ছেক্ৰিফাইচ কৰিলে তেতিয়াৰ পৰা ছেক্ৰিফাইচ কৰি আহি দেউতাৰ লাষ্ট কেইদিনমানতো মানে মই ঘৰত নাছিলোঁ মই তেজপুৰত আছিলোঁ কিন্তু বা আছিলে বায়ে ইমান আমাক চাইছে যে চাগে মই এবাৰো নাভাবোঁ ক'বলৈ যে মোৰ মাতকৈ বেছি চাগে মোক বায়ে চাইছে ডাঙৰ দীঘল কৰিছে চ' মোৰ বা মানে চি ইজ এভৰিথিং ফৰ মি এতিয়া যিহেতু তোমাৰ কথা বহুত জানিলোঁ আৰু জানিব বাকী আছে কিন্তু এইখিনিতে এটা সৰু ৰেপিড ফায়াৰ ৰাউণ্ড আছে আই হোপ ইউ উইল বি অনেষ্ট Okay, so my first question, who do you admire the most? Who do I admire the most? So actually মই admire চবকে কৰোঁ দেই চবকে কৰোঁ বিকজ মই আজি তোমাৰ লগত বহি আছোঁ তোমাৰ পৰা দুটা কথা শিকিব পাম কিন্তু তুমি যদি সুধা এডমায়াৰ দ্য মষ্ট কাক কৰে মোৰ ফ্ৰেণ্ড এজন আছে তেখেত ৰেড FM-ত RJ আছিলে আগতে শুনিছে চাগে RJ নভিছ তো নভিছ দা হেজ বিন মাই ৰোল মডেল আৰু মই তেখেতক বহুত এডমায়াৰ কৰোঁ বিকজ মোৰ যিকোনো প্ৰব্লেম হ'লে বা যিকোনো মোৰ যেতিয়া ব্ৰেকডাউন হয় বিট ইম'চনেল বিট এনিৱে তেখেতে বহুত ছাপোৰ্ট কৰে মোক চ' আই এডমায়াৰ হিম দ্য মষ্ট মানে লাইক গড ফাদাৰ টাইপ আৰু মোৰ কাৰণে অ'কে চ' মাই নেক্সট কুৱেশ্যন ডেছক্ৰাইব ইয়ৰ চেল্ফ উইথ 3 words প্ৰথমটো হ'ব ষ্টাবাৰ্ণ বহুত বেছি জিদ্দি মই মানে লাগে ছেকেণ্ড ৱৰ্ডটো মই নক'লোঁ হয় বাট এতিয়া মানে লাহে লাহে হ'ব ধৰিছোঁ চ' ছেকেণ্ড ৱৰ্ড উইল বি পজিটিভ মই মানে বহুত বেছি নেগেটিভ আছিলোঁ আগতে মানে ক'ৰবাত গ'লেও মানে কিবা কম্পিটিশ্যনত যাওঁ আই উইল বি লাইক মই নিজিকোৱে সেনেকুৱা মানে কেতিয়াও নাভাবোঁ কি মই জিকিলে কি হ'ব নিজিকিলে কি হ'ব দিছ ইজ ওৱান চ' পজিটিভ উইল বি দ্য ছেকেণ্ড ৱৰ্ড বিকজ আজিকালি পজিটিভ হ'ব ধৰিছোঁ থাৰ্ড ৱৰ্ড ইজ দেট আই এম ভেৰি ইম'চনেল আই কানেক্ট উইথ পিপল বহুত বেছি তো
I'm emotional. Okay, so my next question. If a movie was made of your life, what genre would it be? What genre would it be? Drama and tragedy. Okay. Okay, my next question. আচ্ছা তোমাৰ যদি মুভি বনালে হয় আচ্ছা তুমি কি ভাবা যে তোমাৰ কি জনাৰ হলে হয় Okay, more comedy and mystery. মিস্ট্ৰি Yeah. ওকে সো মানে হোমস টাইপৰ হ'ব কিবা Okay, so my next question. Yeah. Okay, name the first word that comes to your mind now. হ্যাপি Okay. Okay. ভেরি হ্যাপি Okay. So my next question: worst pickup line you have ever got? worst pickup line Yeah. মানে ওকে ফ্লাৰ্ট কৰাৰ সময়ত মানুহে যে কৰে ন সেইটো ন সো আচ্ছা আই মেট সামওয়ান মই কাবাৰ লগত ওলাই গৈছিলোঁ ফেন্সিত গৈছিলোঁ দেই কলেজৰ সময়ৰ কথা তো ফেন্সিত যে চিজ ম'ম' পাই খাইছা Of course, বহুত বহুত ভাল লাগে ন Masjid Goli. বহুত মছজিদ গলিত পায় আৰু এটা পায় ৰেলৱে ষ্টেচনৰ আগত পায় আচ্ছা, এটা হয় নেকি? মছজিদ গলিটোৱে হয় বাৰু তো চিজ ম'ম' খাবলৈ গ'লোঁ এণ্ড খালোঁ খোৱাৰ পিছত কি হ'ল খাই মেলি ঘূৰি ফুৰি কিনে আহিলোঁ সিদিনা ঘৰত তাৰপিছত মই মেছেজ এৰিলোঁ ইট ৱাজ নাইচ মিটিং ইউ তাৰ কাৰ্টিচি হয় মই লগ পাইছোঁ সেইটোৰ পিছত যদি মই জাষ্ট ৰিপ্লাই নকৰা বা মেছেজ নকৰাকৈ থাকোঁ দেন ইট ডাজন্ট লুক গুড সেইফালৰ পৰা মেছেজটো কি আহিলে দেৰিকৈ ৰিপ্লাই উড ইউ বি দ্য চিজ টু মাই ম'ম' Oh, wow. এণ্ড আই ৱাজ লাইক মই ম'ম' খোৱা বাদ দিম সেইটোৰ পিছত চাগে মই অকল এবাৰে গ'লোঁ নেকি মছজিদ গলি ম'ম' খাবলৈ মানে I would not like to be anyone's cheese to anyone's momo. Yeah, মানে গোটে সিচুৱেশ্যনটো বহুত চিজি হৈ গ'ল বহুত চিজি হৈ গ'ল মানে লাগাতকৈ বেছি আৰু যদি ক'লে হয় ইট ৱাজ নাইচ মিটিং ইউ লুকিং ফৰৱাৰ্ড টু build a new bonding or something acceptable. Would you like to be cheese to my momo? It's like really cheesy. Okay. Okay, so moving on to the next question. If you could buy one material thing and money was not an issue, what would it be? What would it be? Yeah. I would have bought a flat. Okay. মই নিজৰ ঘৰ এটা ল'বলৈ বহুত চেষ্টা কৰি আছোঁ আৰু লৈ ল'লোঁ হয় Okay, my next question. One thing you regret having done in your life? many things Okay. that I regret doing in my life because regret নকৰাকৈ আগুৱাই যাবই নোৱাৰে মানুহ বাট ওৱান থিং হুইচ আই ৰিগ্ৰেট নাও এইটো পইণ্টত ৰিচেণ্টলি মই এনেকুৱা এটা ডিচিজন ল'লোঁ লাইফত যোনটো মই গম পাইছিলোঁ যে ল'লে চাগে মোৰ লাইফটো এনেকুৱাৰ পৰা এনেকুৱা হৈ যাব পাৰে বাট মই নাভাবাকৈ ডিচিজনটো লৈ ল'লোঁ এণ্ড দেন এনেকুৱা হৈ গ'ল তো এতিয়া মই এনেকুৱা পইণ্টত আছোঁ য'ত মানে মই সেইটো বস্তু আকৌ এনেকুৱা কৰিব নোৱাৰোঁ চ' আই কেনট গ' বেক চ' আই ৰিগ্ৰেট বাট দেন ইটছ অলৱেজ এ লাৰ্ণিং প্ৰচেছ চ' ইয়া Okay. So next question. Celebrity crush. Celebrity crush, Moni Roy. Okay, yeah, she's very pretty. Very pretty. Yeah. Okay. Who is your celebrity crush? John Abraham. He's very handsome too. Yeah. He's my man crush. Okay, I am like very obsessed with John Abraham. That's of films is Yeah, so wow. okay, my next question. Yeah. Money or fame and why? Money or fame or Yeah. why? Fame with respect and dignity. Because money is something junto ahi jabo more etyao moi I am not a very rich person now but muk tumi chini poa he karone moi aji yate bohi asu right so jodi more fame with respect thake dignity thake fame can be of any way tumi beya fame pabo para bhal fame pabo para so I mention ki fame with respect তো যদি ফেম উইথ ৰেসপেক্ট থাকে অটোমেটিকলি পইচা নাথাকিলেও ভাল মানুহ থাকিব ভাল মানুহ থাকিলে তোমাৰ জীৱনত কষ্ট কেতিয়াও নহয় সো দ্যাট ওয়ে Okay. Okay, so my last question. If you were famous, what would you be famous for? ইফ আই উড বি ফেমাছ মই মাজত কওনে সঁচাকৈ Oh, sure. মই মাজতে টিকটক খুব কৰিছিলোঁ দেই Oh, acha. ঠিক আছে চ' তেতিয়া ইচ্ছা আছিলে যে টিকটক কৰি কিনে ফেমাছ হৈ যাওঁ বুলি কিন্তু মানুহে যেতিয়া লাইক 1K 2K লাইকছ পাই মই তাতে 10টা 15টা পাওঁ অকল Same here. মই ইমান বেছি ভিডিঅ'জ বনাইছিলোঁ মানে যেতিয়া তাকো মানে যেতিয়া বেন হৈছিলে হয় ন? তেনেকুৱা টাইমত জোচটো খুব উঠিছিল অঁ তেতিয়া মানে ইমান বনাওঁ 10টা 15টা লাইক সেনেকুৱা তেতিয়া ফেমাছ হোৱাৰ খুব ইচ্ছা আছিলে যে অ'কে অসমৰ হয় গুৱাহাটীত কোনোবাই দেখা পালে ই টিকটক বনায় চ' ডেটছ সেইটো আছিলে বাট দেন ইফ জেনুইনলি সোধা তেনেহ'লে obviously for my good etiquettes and for being a good person. Okay. Yeah. Okay, so this was our rapid fire round. I hope you enjoyed it. Okay, so
এতিয়া অকণমান তোমাৰ বিষয়ে জানো আৰু অকণমান হয় আচ্ছা চ' তুমি যেতিয়া ইয়াতে ক'ৰবাত ওলাই মেলি যোৱা তুমি কেনেকুৱা টাইপৰ মানে লাইক ফাষ্ট ফুড ভাল পোৱা বা ফেভৰেট ৰেষ্টুৰেণ্ট ফাষ্ট ফুড আচ্ছা তুমি আই ডোণ্ট নো মানুহে জানিব চাগে দেৰ ইজ দিছ কেফে কল জুক ৰেষ্ট্ৰ কেফে আচ্ছা গৈছা যোৱা নাই অ'কে ৱাইৰলেছত আছে বেলতলাত আচ্ছা চ' যেতিয়াৰ পৰা জুক খুলিছিলে দ্য অনাৰৰ লগত মোৰ খুব ভাল মই তেতিয়াৰ পৰাই যাওঁ ইটছ বিন 3 years নাও তো মোক মানে তুমি ঘৰত নাপালে জুকতে পাবা এণ্ড ৰিগাৰ্ডিং ফাষ্ট ফুড মই আগতে খুব ম'ম' খাইছিলোঁ এতিয়া অলপমান হেল্থ কনচিয়াছ হৈছোঁ তো খোৱা বাদ দিছোঁ বাট দেন ফাষ্ট ফুড উড বি ম'ম' অ'কে এণ্ড ডেট টু ফেঞ্চিৱালা ফেঞ্চিৱালা অ'কে আৰু তোমাৰ এনেকুৱা কিবা মেমৰি আছে নেকি লাইফৰ বিৰাট যোনটো মানে তুমি সদায় মনত ৰাখিবা এই মুহূৰ্তত শ্বেয়াৰ কৰিব পৰাকৈ কিবা মনত আহিছে নেকি ইয়া 13 জুলাই 2019 যোৱা বছৰ চ' ডেট ৱাজ দ্য ফাৰ্ষ্ট টাইম যেতিয়া মানে মই নিজৰ ঘৰৰ পৰা মানে সেই কৰিলোঁ মানে ঘৰত কৈ কিনে মই তেজপুৰ গ'লোঁ এণ্ড অকল এদিনৰ মেমৰি নহয় ডেট ইজ ফৰ লাইক এবাউট 4-5 days মই যে থাকিলোঁ সেই 4-5 days তেজপুৰত উইথ ছামৱান that has to be the best days of my life কাৰণ সেইকেইদিনত মানে মই লাইফটো বহুত ওচৰৰ পৰা দেখিলোঁ এণ্ড মই গম পালোঁ যে লাইফ ইজ নট অনলি এবাউট going out and eating food it's not about meeting new people it is about knowing things so much মই ভালুকপুং গ'লোঁ অৰুণাচল ফুৰিলোঁ তাৰপিছত মই য'ত গৈছিলোঁ ইট ৱাজ এ গাঁও ইট ৱাজ এ ভিলেজ গাঁৱৰ মানুহৰ লগত লগ কৰিলোঁ যোনটো ল'ৰা মই ঘৰত এটা কামো নকৰোঁ মানে গেছ অন কৰিব নাজানো টুডে মানে I know to cook, I know to drive, I know to write, I know to do all the household work. মই ৰিচেণ্টলি 30 জন মানুহৰ খানা বনাইছোঁ একো নাজানা মানুহে এণ্ড চ' মেমৰিজ ইন দ্য চেন্স লাইক এইবোৰ যে হৈ গ'ল যে ইমানখিনি বস্তু য'ত একো নজনাৰ পৰা চব কিছু জনা হ'লোঁ ন ইট চেল্ফ ইজ এ মেমৰি ফৰ মি এতিয়া মই ঘূৰি যাব নোৱাৰোঁ কিলে আই কেনট ৰিভাৰ্ট কি মই একো নজনোৱা হৈ যাম সেইটো কৰিব নোৱাৰোঁ চ' যি জানিলোঁ ইট উইল অলৱেজ বি এ মেমৰি ফৰ মি চ' য়েছ অ'কে চ' এতিয়া লগতে কিছুমানতো লাইফ হয় বেয়াও থাকে ভালো থাকে চ' কিবা এনেকুৱা বেয়া মেমৰি আছে নেকি চবৰে আছে বাট বেয়া মেমৰি এতিয়া মানুহ ডিফাৰ কৰে হা এতিয়া মই যদি এটা থাৰ্ড পাৰ্চনক সোধোঁ থাৰ্ড পাৰ্চনে ক'ব পাৰে কি মোৰ ব্ৰেকআপ হ'ল বহুত বেয়াকৈ অবভিয়াছলি লাইক বেয়া লাগিছে ব্ৰেকআপ হৈছে তোমাৰ কিন্তু মোৰ কাৰণে বেয়া মেমৰি নহয় মমেণ্ট বুলি কি ক'ম জানা ৱেন আই লষ্ট মাই মম মোৰ ছাপৰ্ট ছিষ্টেম আছিলে দেউতা আৰু মই যেতিয়া দেউতাক হেৰালোঁ ডেট ৱাজ মাই ব্ৰেকডাউন পইণ্ট কাৰণ সেইটোৰ পিছত মই কি কৰিম মই নাজানো অবভিয়াছলি মানুহে ক'ব ইউ হেভ টু মুভ অন বাট দেন ইউ মানে বেকবন হয় ন দেউতা যদি বেমাৰো হৈ থাকে তেতিয়াও দেউতা আছে বাট এতিয়া যেতিয়া দেউতা নাই তেতিয়া মানে ইমানখিনি দায়িত্ব যে ল'ব পাৰোঁ বা কিবা চ' সেইটো মানে মোৰ লাইফৰ বহুত বেছি ভালনাৰেবল এণ্ড ভেৰি বেড ফেজ আছিলে বাট দেন আই এম ভেৰি প্ৰাউড কি দেউতাই ইমানখিনি সক্ষম কৰি গ'ল মোক যে এতিয়া মই মানে দায়িত্ব ল'ব পাৰোঁ এতিয়া ঘৰৰ চবখিনি কাম মই নিজে কৰোঁ চ' ইয়া হয় আৰু তুমি যিহেতু এইমাত্ৰ ব্ৰেকআপৰ কথা মেনশ্যন কৰিছিলাই চ' তেনেকুৱা এটা কুৱেশ্যন সুধোঁ আৰ ইউ ছিংগল অৰ ইন আ ৰিলেশ্যনশ্বিপ অ'কে ইণ্টাৰেষ্টিং কুৱেশ্যন এণ্ড থেংক ইউ সুধাৰ বাবে ৱেলকাম আই ৱাজ ইন এ ৰিলেশ্যনশ্বিপ বাট থিংছ ডি নট ৱৰ্ক আউট চ' এতিয়া আই এম ছিংগল বাট অলছ' মই এইটো কেতিয়াও নকওঁ বিকজ আই এম প্ৰিটি চিয়'ৰ তেখেতে চাগে চাব ভিডিঅ'টো এণ্ড আই ৱান্ট দ্য পাৰ্চন টু ন' ডেট ইউ আৰ এ ৱাণ্ডাৰফুল পাৰ্চন আৰু তেখেতৰ কাৰণে আজি যোনখিনি মই যদি দেউতাৰ পিছত কাৰোবাক যদি চাওঁ মই তেখেতক চাওঁ বিকজ আজি মই যি কিছু হৈছোঁ মোৰ দেউতাই আজিলৈ মোক হাত ধৰি কিনে খানা শিকোৱা নাই খানা বনোৱা শিকোৱা নাই মোৰ দেউতাই আজিলৈ মোক গাড়ী শিকোৱা নাই বাট মই তেখেতৰ লগত যেতিয়া ৰিলেশ্যনশ্বিপত আছিলোঁ আই লাৰ্ণ মেনি থিংছ এনেকুৱা নহয় যে মই অকল তেখেতৰ পৰা শিকিছোঁ তেখেতৰ ফেমিলিৰ পৰা শিকিছোঁ মই নেপালী ক'ব নাজানো আগতে বুজি পাওঁ ক'ব নাজানো এতিয়া মই নেপালী ক'ব পাৰোঁ কমপ্লিটলি লাইক আই ন' টু লাইক স্পীক নেপালী আই ন' টু ছিং নেপালী songs and everything and I became a better person because of that person today and I know that সব বস্তু সদায় পাৰফেক্ট নচলে অটছ এণ্ড আউটছ থাকে চবৰে কেতিয়াবা পৰিস্থিতিৰ কাৰণে হৈ যায় কেতিয়াবা মানুহৰ কেৰিয়াৰৰ কাৰণে হৈ যায় কিবা হৈ যায় মেবি আমাৰ কিবা এটা এনেকুৱা আছিলে মই ভালনাৰেবল ষ্টেট এটাত আছিলোঁ মই দেউতা হেৰুৱাৰ পিছত মই নিজকে মানে আই ৱাজ হেল্পলেছ মই বেছি ডিপেণ্ডেণ্ট হৈ গ'লোঁ চ' বস্তুটো টক্সিক হৈ গ'ল
So we ended up that way, but then yes, experience ko bogole bahute bhal, and you know, whatever I am today is all because of that person. Yeah. Okay, মানে But I'm single. If kunubai sai kine jodi you want to hit on me, then more Instagram ID is samrat_singra, and time follow kori ase to more follow kori ase, you can just go to our profile mutual pai jaba. ওকে সো আজি যেহেতু বেছি সময় নাই আমাৰ লগত বহুত কথা তোমাৰ লগত জানিলোঁ আৰু এতিয়া সৰু তোমাৰ যেহেতু ইমান ধুনীয়াকৈ এটা তুমি কবিতা শুনালা আৰু এটা শুনিব মন গৈছে কিবা যদি শুনাব পাৰে মোৰ এটা বহুত সৰু কবিতা এটা আছে মোৰ যেহেতু ব্ৰেকআপ হৈছে মই সেই কবিতাটো অলপমান চাগে ৰিলেট কৰিব পাৰিব মানুহে তো সেইটোৱে কৈ দিওঁ সো সেই কবিতাটোত কোনো মানুহ নাই ইট ইজ এবাউট আলমাৰী তো আলমাৰীৰ ওপৰতে লিখিলোঁ সো হিয়াৰ ইট গোজ মোৰ কবিতাবোৰৰ কেতিয়াও টাইটেল নাথাকে মই টাইটেল কেতিয়াও নিদিওঁ বিকজ টাইটেল দি দিলে কবিতাটো অকল এটা পাৰ্চপেক্টিভত গুচি যায় যদি টাইটেল নাথাকে তুমি কিবা বেলেগ ধৰণত ভাবিব পাৰা আন মানুহে বেলেগ ধৰণত ভাবিব পাৰে সো মই কেতিয়াও টাইটেল নিদিওঁ সো দ্য কবিতা ইজ লাইক দিছ মোৰ আলমাৰীৰ চাবিখন হেৰালে মোৰ আলমাৰীৰ চাবিখন হেৰালে নাই দুখ চাবি হেৰুৱাৰ বাবে নহয় দুখ হৈছে কাৰণ চাবিৰ লগত কিছু কাহিনী আৰু মোৰ কিছু গল্প হেৰালে মোৰ সেই আলমাৰীত লুকাই ৰখা কিছু চৰিত্ৰ চাকে ঘূৰি নাহিব মোৰ সেই আলমাৰীত ৰাখি থোৱা কিছু চৰিত্ৰ চাকে ঘূৰি নাহিব আৰু সেই চৰিত্ৰবোৰৰ কাহিনী মই আকৌ শুনাব নোৱাৰিম কাপোৰবোৰ বাৰু মই আকৌ নতুনকৈ কিনি ল'ম কিন্তু সেই কাপোৰবোৰত থকা তোমাৰ আবৃত্তিবোৰ কেনেকৈ পাহৰিম তুমি দিয়া বস্তুবোৰ বাৰু মই আকৌ গোটাই আনিম তুমি দিয়া বস্তুবোৰ বাৰু মই আকৌ গোটাই আনিম কিন্তু তুমি নাথাকিলে সেই বস্তুবোৰত তোমাক কেনেকৈ বিচাৰিম শুনাচোন আছানে তুমি শুনাচোন আছানে তুমি শুনিছানে মই যে ইমানখিনি কৈছোঁ তুমি বুজিছানে আলমাৰীটো মাথো মোৰ নাছিলে মোতকৈ বেছি মৰম তোমাৰ পৰা পাইছিলে আজি চাবিটো যে মই এনেকৈ হেৰাই দিলোঁ যেন নিজৰ হাতেৰে তোমাক নিজৰ পৰা আঁতৰাই দিলোঁ তুমি দিয়া এটি পত্ৰ মই তাতেই সোমাই থৈছিলোঁ তুমি দিয়া এটি পত্ৰ মই তাতেই সোমাই থৈছিলোঁ তোমাক ক'ব নোৱাৰা এটি কথা মই সেই পত্ৰবিলাকক কৈছিলোঁ আজি মই চাবিটো হেৰাই আহিলোঁ অকলে গৈ তোমাক মাজ ৰাস্তাত কভাত থৈ আহিলোঁ ধন্যবাদ বহুত ধুনীয়া আছে তুমি ইমান ধুনীয়াকৈ এক্সপ্ৰেছ কৰিব পাৰা তো বিৰাট ভাল হৈছে সঁচাকৈ থ্যাংক ইউ সো মাচ ওয়েলকাম সো আৰু এটা প্ৰশ্ন হলো তোমাৰ যেহেতু তোমাৰ যোনটো আছে ওয়ার্কটো স্টার্টআপটো ইয়া এক্স্যাক্টলি সো তাতে যদি কোনোবাই যদি দৰ্শকৰ চাই পেলাই যদি কোনোবাই ইনভলভ হ'ব বিচাৰে বা ওয়ান্টস টু বি আ পাৰ্ট অফ ইউৰ স্টার্টআপ সো তোমাক কেনেকৈ কন্টেক্ট কৰিব আৰু কেনেকুৱা টাইপৰ তেওঁলোকে আহিব পাৰে ওকে সো ভেৰি ইজি মোৰ স্টার্টআপ এনেকুৱা একো ডাঙৰ স্টার্টআপ নহয় ইট ইজ আ ভেৰি স্মল স্টার্টআপ আপোনাৰ ভিতৰত যদি আপোনাৰ টেলেণ্ট আছে ক্ৰিয়েটিভিটি আছে আপুনি যদি শ্ব'কেছ কৰিব বিচাৰিছে তেনেহ'লে আপুনি আমাৰ পেজত কণ্টেক্ট কৰিব পাৰে DM কৰিব পাৰে মোৰ ফেচবুকত মিজাজ দিলছে বুলি পেজ আছে ইনষ্টাগ্ৰামত মিজাজ দিলছে বুলি অফিচিয়েল পেজ আছে বা মোকে আপুনি ডাইৰেক্ট DM কৰিব পাৰে আমাৰ টিম উইল ৰিচ আউট টু ইউ আপুনি কি আৰ্ট ফৰ্ম প্ৰেক্টিছ কৰে আপুনি জনাই দিব আমাৰ যদি কিবা ইভেণ্টছ থাকে আমি আপোনাক সেই কৰিম লাইক হাইলাইট কৰিব পাৰোঁ সেই ইভেণ্টছত আপোনাক এজ গেষ্ট আৰ্টিষ্ট মাতিম পাৰফৰ্ম কৰিবলৈ এণ্ড আমি একো চাৰ্জ নকৰোঁ উই ডোণ্ট চাৰ্জ এনিথিং বিকজ art cannot be charged. Yeah, exactly. It cannot be charged. Yeah. For a course, it can be charged. Ami kuno nohoy. I am not a master. I am not a coach that I will charge you. Ami just bisaru je apuni ulai ahok. Karon ami jete ulai ahiso amar kiman kosto hoise ami jano. Aji ami ulai ahiso bole yate bohi aso. Apuni jodi ulai ahe sake apuni mutkoi besi dangor jagat bohibo paribo. Heibabe it's a request that apunar bitor jodi creativity ase apuni hetu ketiao mari nidibo. আপুনি যদি প্ল্যাটফৰ্ম বিচাৰে আমি আছো আমি শুনিম আপোনাৰ কাহিনী আমি আপোনাৰ কাহিনী ব্ৰডকাষ্ট কৰিম আমি আপোনাৰ আগলৈ লৈ যাম লগত আমি নিজে শিকিম সো প্লিজ কন্টেক্ট আস এণ্ড যদি আপুনি মোক বিচাৰি নাপায় আপুনি ভাৰ্গৱীক কন্টেক্ট কৰিব পাৰে ভাৰ্গৱী উইল ফৰৱাৰ্ড ইট টু আস এণ্ড আমি যি ইভেণ্টছ কৰি থাকোঁ প্লিজ আহিব চাব আমাৰ পোষ্টাৰ্ছবোৰ ৰিলিজ কৰি দিওঁ আমি ইনষ্টাগ্ৰামত আহিব বি এ পাৰ্ট অফ দ্য ইভিনিং ৱেৰ উই কণ্ডাক্ট অ'পেন মাইকছ এণ্ড লুকিং ফৰৱাৰ্ড টু অল দ্য আৰ্টিষ্ট আউট দেয়াৰ and hoping to connect to everyone very soon. Thank you.
okay. Thank you so much for coming to me. আহাৰ বাবে তুমি সময় মিলাই আহিলা আমাৰ মাজত আৰু আশা থাকিল আমি যেতিয়াই তোমাক বিচাৰো তোমাক পাই থাকিম বুলি নিশ্চয় নিশ্চয় আৰু ময়ো আশা ৰাখিছোঁ যে ব্যক্তিক্ৰমৰ লগত আৰু তোমাৰ লগত মই যাতে সদায় জড়িত হৈ থাকোঁ বিকজ দিছ ইজ নট অনলি এবাউট টুডে আজিৰ কথা নহয় এইটো বস্তুটো আগলৈ গৈ কিনে বিকজ আমি যোনটো ফ্ৰেটাৰ্নিটিত আছোঁ সেইটো কেতিয়াও শেষ নহয় তো মই বিচাৰোঁ যাতে তোমাৰ লগত বা ব্যক্তিক্ৰমৰ লগত সদায় জড়িত হৈ থাকোঁ কিবা এটা হ'লে যাতে আমি একেলগে আগুৱাই যাওঁ আৰু 10টা মানুহ সোমাই আনো যাতে এভৰিৱান গেটছ দ্য এক্সপ'জাৰ চ' থেংক ইউ ছ' মাছ এণ্ড মই বিচাৰোঁ যাতে তোমাৰ শ্ব'টো আৰু সেই হওক আৰু সেই বাঢ়ি যাওক আৰু ইউ গেট মোৰ এমেজিং গেষ্ট থেংক ইউ ছ' মাছ মিনছ এ লট Okay, so thank you once again for coming and thanks to you all and this was our today's episode. I hope you enjoyed it. Thank you.